আৰু কিছু বাকি এতিয়াও #JusticeForJubin Garg যেটো ডিজিটাল আন্দোলন চলি আছে এতিয়াও 5.9 মিলিয়নৰ ৰখি আছো এতিয়াও কিন্তু 6 মিলিয়নৰ দিখে গৈ আছে আৰু সকলোৱে লিখি আছে #JusticeForJubin Garg কাৰণ সকলোকে লাগে জুবিন গাৰ্গৰ ন্যায় জুবিন গাৰ্গে ন্যায় পাব লাগে হেতু সকলোৱে অন্তকৰণে কামনা কৰে সকলোৱে বিচাৰি আছে কিন্তু বহু পলম হৈ গৈছে দুমাহ পাৰ হৈ গল এতিয়াও অসমবাসী ৰাইজে #JusticeForJubin Garg লিখি আছে আৰু এই ডিজিটাল আন্দোলনখন একাংশ প্ৰকৃত জুবিন অনুৰাগী একানে প্ৰকৃত জুবিন অনুৰাগী বুলি কৈছো কাৰণ চৰকাৰৰ ফালৰ পৰা একাংশ কোৱা হৈছিল যে এই সকলে প্ৰকৃত জুবিন অনুৰাগী একাংশ বিৰোধীয়ে কলে যে নহয় আমিহে প্ৰকৃত অনুৰাগী কিন্তু #JusticeForJubin Garg যি সকলে নিজৰ ফেসবুকত লিখি আছে ইনষ্টাগ্ৰামত লিখি আছে বা বিভিন্ন ধৰণৰ ডিজিটাল মিডিয়াত লিখি আছে তেওঁলোকে আসলে প্ৰকৃত জুবিন অনুৰাগী কাৰণ তেওঁলোকে কোনো ৰাজনৈতিক দল সংগঠন কাৰো হৈ মাত মতা নাই তেওঁলোকে কেৱল মাত পাতিছে হাৰ্থব জুবিন গাৰ্গক লৈ যিজন জুবিন গাৰ্গে বিগত 33টা বছৰ কেৱল অসমবাসী ৰাইজৰ কাৰণে গান গালে অসমৰ কাৰণে কাম কৰিলে খেলৰ হৈ কাম কৰিলে ফুটবলত কাম কৰিলে সিনেমা জগতত কাম কৰিলে গীত গালে এটা সময়ত অডিও কেছেটৰ গুটেই বজাৰখন জুবিন গাৰ্গে অকলেই ধৰি ৰাখিলে আৰু সেইজন জুবিন গাৰ্গৰ কাৰণে এটা প্ৰকৃত জুবিন অনুৰাগী সকলে #JusticeForJubin Garg লিখি আছে আৰু মই যিমান দূৰ দেখিছো মোৰ লাইভটো বহু সংখ্যক লোকে #JusticeForJubin Garg লিখিছে কাৰণ সকলোৱে বিচাৰি আছে যে জুবিন গাৰ্গৰ ন্যায় পাবই লাগে বা ন্যায় পোৱাটো দেৰি হৈছে কাৰণ আইনী মেৰ পাছত সোমাইছে SIT গঠন কৰা হল SIT বিভিন্ন ধৰণৰ ব্যক্তিক তালৈ মাতিছে 150 জনৰ অধিক ব্যক্তিক তালৈ মতা হল সকলোৰে মন্তব্য গ্ৰহণ কৰা হৈছে বিভিন্ন ধৰণৰ বিহু কমিটি সমূহক মতা হল SIT দলে যিসকল প্ৰবাসী অসমীয়া আছিল যত জুবিন গাৰ্গৰ ৰহস্যজনকভাৱে মৃত্যু হল তেওঁলোককো ইয়ালৈ মাতিলে কিন্তু তাৰ পিছতো এতিয়ালৈকে কিন্তু এটা সঠিক তথ্য বা এখন সঠিক প্ৰতিবেদন দাখিল কৰা হোৱা নাই মুখ্যমন্ত্ৰী আজি কলে যে 8 ডিসেম্বৰত চাৰ্জশিট দাখিল কৰিব আৰু তেতিয়াই সকলো পানীৰ দৰে পৰিষ্কাৰ হৈ পৰিব যে প্ৰকৃততে জুবিন গাৰ্গৰ লগত হল কি বা জুবিন গাৰ্গক হসাকৈ হত্যা কৰা হল নেকি কাৰণ মুখ্যমন্ত্ৰীয়ে কথা কৈছিল যে জুবিন গাৰ্গক হত্যা কৰা হৈছে আপোনালোকে লিখক #JusticeForJubin Garg আৰু আজিৰ দিনটোতে জুবিন ফ্যান ক্লাবৰ ফালৰ পৰা কোৱা হৈছে বা তেওঁলোকে এটা চেষ্টা কৰিছে যে আজিৰ ভিতৰত আমি 6 মিলিয়ন কৰিম আৰু কিছু বাকি আছে সেইকাৰণে 5.9 মিলিয়নত ৰখি আছে এই ডিজিটাল আন্দোলনখন লিখি আছে তাৰ মাজতে কিন্তু সকলোৱে কৈ আছে যে আৰু লিখিব লাগিব আৰু লিখিলেহে ইয়াৰ সংখ্যা বাঢ়ি যাব কাৰণ বহুত কম হৈছে বুলি ক'ব লাগিব কাৰণ বহু সংখ্যক মানুহে সোশ্যাল মিডিয়াত লিখিব জনা নাই বহু সংখ্যক মানুহে লিখিব নাজানে কিন্তু তেওঁলোকেও জুবিন গাৰ্গৰ ন্যায় বিচাৰে কিন্তু যি সকলে জানে তেওঁলোকে অহৰহ লিখি আছে আৰু তেওঁলোকৰ কাৰণেই অন্তত এই গৈ এতিয়া 5.9 মিলিয়ন হৈছে মানে 6 মিলিয়ন হবলৈ আৰু কিছু বাকি আছে এই কথা হল যে জুবিন গাৰ্গৰ এই ৰহস্যজনক মৃত্যু 19 সেপ্টেম্বৰত হাৰ্থব জুবিন গাৰ্গ হঠাৎ নোৱা হৈ গল সেই কথা কি হল জুবিন গাৰ্গৰ পৰিয়ালও নাজানে জুবিন গাৰ্গৰ আখে-পাখে থকা মানুহসকলে আহি মিছা কথা কলে কি কাৰণত মিছা কথা কলে আৰু মুখ্যমন্ত্ৰী অতি ৰহস্যজনকভাৱে এটা কথা কলে যে জুবিন গাৰ্গক দুৰ্ঘটনাত নহয় জুবিন গাৰ্গক হত্যা কৰা হৈছে জুবিন গাৰ্গক তাত হত্যা কৰা হল আৰু বহু ক্লু SIT হাতত আহি পৰিছে মুখ্যমন্ত্ৰীও জানে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে মুখ্যমন্ত্ৰীয়ে কলে যে আপোনালোকে চাৰ্জশিটলৈ ৰখক SIT যখন চাৰ্জশিট দাখিল কৰিব 10 ডিসেম্বৰৰ আগত তাত সকলো পৰিষ্কাৰ হ'ব কাৰণ জুবিন গাৰ্গক হত্যা কৰা হৈছে এনেকুৱা ধৰণৰ ক্লু SIT পাইছে আৰু তাতকৈ ডাঙৰ কথা মুখ্যমন্ত্ৰীয়ে এটা কথা কৈছিল যে জুবিন গাৰ্গক জানি বুজি মত খুওৱা হৈছিল তেখেতক ধ্বংস কৰিবলৈ চেষ্টা কৰা হৈছিল জুবিন গাৰ্গক শেষ কৰিবলৈ বিচৰা এই পৰিকল্পনা কিমান দিনৰ পৰা আছিল কোনে কোনে পৰিকল্পনা কৰিছিল সিদ্ধাৰ্থ শৰ্মাহঁতৰ লগত আৰু কোন কোন মানুহ জড়িত হৈ আছে কেৱল সিদ্ধাৰ্থ শৰ্মাই এই মৰখাটো কৰিছিল নে সিদ্ধাৰ্থ শৰ্মাক পিছফালৰ পৰা এই ক্ষেত্ৰত সাহস দিয়া বা বিভিন্ন প্ৰকাৰে সহায় কৰা মানুহো আছে জুবিন গাৰ্গৰ আখে-পাখে থকা কিছুমান মানুহৰ কথা কোৱা হৈছে কাৰণ এতিয়াও জুবিন গাৰ্গৰ আখে-পাখে থকা বহু ঘনিষ্ঠ ব্যক্তিক SIT মাতিছে বিহু কমিটি সমূহক মাতিছে বিভিন্ন ধৰণৰ ব্যৱসায়িক সকলক মাতিছে জুবিন গাৰ্গৰ খুব ঘনিষ্ঠ ব্যক্তিসকলক মাতিছে তেওঁলোকে এইবোৰ কথা জানিছিল নেকি সকলো সেই SITৰ যিখন প্ৰতিবেদন আছে চাৰ্জশিটখন আছে তালৈ আমি ৰখিব লাগিব কিন্তু তাৰ মাজতে ৰাজ্যজুৰি বা আমাৰ অসমৰ মানুহসকলে যেটো আৰম্ভ কৰিছিল ডিজিটাল আন্দোলন যেটো গৰিমা শইকীয়া গাৰ্গে জুবিন ক্ষেত্ৰত গৈ তেওঁ কৈছিল যে 10 দিনৰ ভিতৰত আমাক ন্যায় লাগিব সেই 10 দিন গৈ এতিয়া 60 দিনৰ ওপৰ হৈ গল কিন্তু তথাপিও #JusticeForJubin Garg লিখিবলৈ কিন্তু মানুহে এৰা নাই আৰু এটা কথা সত্য যে যিসকল প্ৰকৃত অনুৰাগী আছে তেওঁলোকে গোটেই জীৱন #JusticeForJubin Garg লিখি থাকিব যদিহে তেওঁলোক জুবিন গাৰ্গে ন্যায় নাপায় এটো কম সংখ্যক মানুহে লিখি আছে মানুহে অভিযোগ উত্থাপন কৰিছিল যে লাহে লাহে
#justice4Jubin Garg লিখা মানুহৰ সংখ্যা কমি আহিছে আসাম পাব্লিক ওয়ার্কসৰ ফালৰ পৰা মানুহ গৈছিল তেওঁ কৈছিল যে এতিয়া জুবিন অনুৰাগীৰ সংখ্যা কমি আহিছে এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল কিন্তু তাৰ মাজতো জুবিন গাৰ্গক ভাল পোৱা প্ৰকৃত অনুৰাগীসকলে এতিয়াও কিন্তু তেওঁলোকে #justice4Jubin Garg লিখি আছে আৰু মই এই লাইভটোতে মই দেখিছো ইজনৰ পিছত সিজন জুবিন অনুৰাগীয়ে কিন্তু #justice4Jubin Garg লিখি আছে অনুৰাগ প্ৰিয়ম প্ৰদীপ শইকীয়া সকলোৱে লিখি আছে আৰু তেওঁলোকৰ এটাই কথা যে জুবিন গাৰ্গে ন্যায় পাব লাগে ৰাজীৱ খনিকৰে লিখিছে ধীৰাজ পাঠকে লিখিছে সকলোৰে এটাই কথা যে জুবিন গাৰ্গে ন্যায় পাব লাগে কিন্তু ন্যায় পাব কেতিয়া কাৰণ দুমাহ পাৰ হৈ গল এতিয়াও সমগ্ৰ অসমবাসী ৰাইজে সেই জুবিন বিহীনতাৰ যেটো এটা পৰিবেশ তাৰ পৰা নিজকে উদ্ধাৰি আহিবলৈ সক্ষম হোৱা নাই এতিয়াও জুবিন ক্ষেত্ৰত দেওবাৰ দিনটোত বা বিভিন্ন দিনত দেওবাৰ দিনতে অধিক ভিৰ হয় কিন্তু বিভিন্ন মানুহৰ তালৈ সমাগম ঘটিছে একাংশ অভিযোগ উত্থাপন কৰিছে যে ৰাজনৈতিক দলসমূহে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিছে কংগ্ৰেছে কৰিছে বিজেপিয়ে কৰিছে বিজেপিয়ে কৈছে কংগ্ৰেছে কৰিছে ৰাইজে দলে কৰিছে বিভিন্ন বিৰোধীয়ে কৰিছে দল সংগঠনে কৰিছে কিন্তু তাৰ মাজত জুবিন গাৰ্গৰ গীত মাত প্ৰতিদিনে জুবিন গাৰ্গৰ গীত শুনি নিজৰ জীৱনত কিছুমান প্ৰেৰণা পৰা মানুহসকল জুবিন গাৰ্গৰ যিসকল আইডল আছিল আচলতে জুবিন গাৰ্গ সেই সকল মানুহে কিন্তু জুবিন গাৰ্গক কাৰণে ন্যায় বিচাৰি আছে আৰু তেওঁলোকৰ কাৰণে এই 6 মিলিয়নটো হৈছে কৈ কাৰণ যিসকল ৰাজনৈতিকভাৱে আগবাঢ়ি গৈছে তেওঁলোকে কেতিয়াও এই 6 মিলিয়নৰ এই যেটো ক্ষেত্ৰ আছে তাত তেওঁলোকৰ আগভাগ লোৱা নাই ইয়াত আগভাগ লৈছে জুবিন গাৰ্গ যেনেকুৱা আছিল প্ৰকৃতভাৱে অসমক ভাল পোৱা বা কোনো ভেদাভেদ নৰখা এজন মানুহ আছিল সকলোকে সমানভাৱে চাইছিল প্ৰতিজন অসমীয়া প্ৰতি যাৰ ভাল ভাৱ আছিল আৰু সেই সকল লোকেই এজন প্ৰাণৰ শিল্পীৰ কাৰণে #justice4Jubin Garg লিখি আছে কংগ্ৰেছে কৈছে বিজেপিয়ে ন্যায় দিব পৰা নাই আজি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিলে যে নহয় কংগ্ৰেছে জীৱিত কালত জুবিনক যিমানখিনি সন্মান দিব লাগিছিল সিমানখিনি সন্মান নিদিলে হেবোৰ হৈছে অভিযোগ প্ৰতি অভিযোগ কিন্তু তাৰ মাজতেই উলমি ৰৈছে সাধাৰণ অসমবাসী ৰাইজৰ আবেগটো তেওঁলোকৰ মতে এটাই কথা যে যিজন মানুহে আমাৰ কাৰণে গোটেই জীৱনটো তেওঁ 52 বছৰ বয়সত তেওঁ নাইকিয়া হৈ গল 18 বছৰ বয়সত প্ৰথম কেছেট তেওঁ এলবামখন তেওঁ ৰিলিজ কৰিছিল অনামিকা তাৰ পিছৰ পৰা জুবিন গাৰ্গে 19 ছেপ্টেম্বৰৰ আগনিখালৈকে কিন্তু গীত গাই থাকিল আৰু সেইজন মানুহ হঠাৎ নাইকিয়া হৈ যোৱাৰ পাছত এতিয়ালৈকে কোনো মানুহে মানি ল'ব পৰা নাই যে জুবিন গাৰ্গ নাই এতিয়া মানুহৰ মনত প্ৰশ্ন হয় যে আকৌ ঘূৰি আহিব নেকি জুবিন গাৰ্গ এনেকুৱা ধৰণৰ মানুহৰ মনত ভাৱ হৈ থাকে কিন্তু তথাপিও সকলোৱে বিচাৰিছে অন্তত মানুহজনটো নাই কিন্তু তেওঁ কেনেকৈ নাইকিয়া হৈ গল তাৰ কাৰণটো লাগে ৰহস্যটো উদ্ঘাটন হ'ব লাগে কাৰণ আমি সমগ্ৰ ঘটনাটো দেখিলো জুবিন গাৰ্গৰ লগত যিসকল ব্যক্তি গৈছিল সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত সন্দীপন গাৰ্গ অমিপ্ৰভা মহন্ত শেখৰ জ্যোতি গোস্বামী তেওঁলোকে কিন্তু আৰম্ভণিৰ পৰা সমগ্ৰ ঘটনাটো মিছা কথা ক'বলৈ আৰম্ভ কৰিছিল তাৰ পৰা এটা কথা জনা যায় যে সিংগাপুৰত কিবা নহয় কিবা এটা কিন্তু জুবিন গাৰ্গৰ লগত বেয়া হৈছিল যেটো কথা তাত থকা প্ৰবাসী অসমীয়াসকলে লুকুৱাব বিচাৰিছিল আৰু জুবিন গাৰ্গৰ লগত যোৱা টিমটোও লুকুৱাব বিচাৰিছিল আৰু সেইকাৰণে আহি অৱশেষত তেওঁলোকে ইয়াত এটাৰ পিছত এটা মিছা কথা কৈ তেওঁলোকে নিজে পাকত পৰিল আৰু এতিয়াও প্ৰকৃত ৰহস্যটো কিন্তু উদ্ঘাটন হোৱা নাই সন্দীপন গাৰ্গ জুবিন গাৰ্গৰ ভায়েক খুৰাকৰ ল'ৰা তেওঁ অন্তত সঁচা কথা ক'ব লাগিছিল কিন্তু তেওঁ মিছা কথা ক'লে জুবিন গাৰ্গৰ মোবাইল ফোনটো সিদ্ধাৰ্থ শৰ্মাৰ হাতত দি থৈ আহিল সিদ্ধাৰ্থ শৰ্মা তেনেকৈ প্ৰায় 18-19 দিন থাকিল জুবিন গাৰ্গৰ মোবাইলৰ পৰা সিদ্ধাৰ্থ শৰ্মাই কি নাইকিয়া কৰিলে সকলো ধৰণৰ ক্ৰু মোহাৰি পেলাল নেকি তেনেকুৱা বিভিন্ন ধৰণৰ প্ৰশ্ন কিন্তু অসমবাসী ৰাইজৰ মনত এতিয়াও আছে চাৰ্জশিটখন দাখিল নকৰালৈকে মানুহ আশ্বস্ত নহয় কিন্তু তথাপিও এতিয়াও সকলোৱে লিখি আছে #justice4Jubin Garg আৰু মই যিমান দূৰ জানো ভাবিছো বা জুবিন ফ্যান ক্লাবৰ ফালৰ পৰা জনাই আছে যে আজি নিখাৰ ভিতৰতেই 6 মিলিয়ন কৰিবলৈ চেষ্টা কৰি আছে জুবিন অনুৰাগীসকলে আৰু তেওঁলোকৰ এই যাত্ৰা অব্যাহত থাকক ডিজিটেল আন্দোলন অব্যাহত থাকক কাৰণ গৰিমা শইকীয়া গাৰ্গ জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ শিল্পী সমাজ বা আমাৰ সমগ্ৰ অসমবাসীয়ে জুবিন গাৰ্গৰ কাৰণে মাত মাতি আছে আৰু সমগ্ৰ বিশ্বই দেখিছে যে এজন শিল্পীক ৰাইজে কিমান ভাল পাব পাৰে তাৰ এটা অন্যতম নিদৰ্শন হৈছে জুবিন গাৰ্গ কুনাল গাঞ্জাবালা শেহতীয়াকৈ পাঠশালাত তেওঁ গীত পৰিবেশন কৰিবলৈ আহিছিল নীৰজ শ্ৰীধৰ আহিলে সেইদিনাখন জুবিন ক্ষেত্ৰলৈ অন্যান্য লাগে সোনু নিগমৰ সেইদিনাখন কৈছে বম্বেত যে ৰাইজে যে এজন শিল্পীক ইমান ভাল পাব পাৰে আমি জুবিনক দেখাৰ পিছত দেখিছো এয়া হৈছে জুবিন গাৰ্গৰ প্ৰতি অসমৰ ৰাইজৰ অকৃত্ৰিম ভাল পোৱা আৰু জুবিন গাৰ্গে এই তেখেতৰ 52 বছৰ বয়সটোত 33টা বছৰ গীত গাই অসমবাসীৰ কাৰণে যিখিনি দি থৈ গল বা কিমান কৰি থৈ গল অসমবাসী ৰাইজৰ মৰমে খেয়া বুজাইছে কিন্তু সেইজন ব্যক্তিৰ কাৰণে আমি ন্যায় বিচাৰি হাবাথুৰি খাব লগা হৈছে 60টা দিন পাৰ হৈ গল এতিয়াও দুমাহ পাৰ হৈ গল জুবিন গাৰ্গৰ দৰে এজন ব্যক্তিৰ ন্যায় বিচাৰি আমি হাহাকাৰ কৰিব লগা হৈছে তাৰ কাৰণে মানুহে প্ৰশ্ন উত্থাপন কৰিছে যে জুবিন গাৰ্গৰ যদি ন্যায় পাবলৈ ইমান দিন লাগিছে
তেন্তে সাধাৰণ মানুহ এজনৰ ন্যায় পাবলৈ কিমান দিন লাগিব এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু উত্থাপন হৈছে কিন্তু তাৰ মাজতেই মুখ্যমন্ত্ৰীৰ প্ৰতি ৰাইজৰ আস্থা আছে মুখ্যমন্ত্ৰীয়ে কৈছিল যে মোৰ ওপৰত আস্থা ৰাখক কাৰণ মই জুবিন গাৰ্গক ন্যায় দিমেই এইটো আটাইতকৈ ডাঙৰ কথা আৰু যদি আমি ন্যায় দিব নোৱাৰো আমাক মানুহে ভোট নিদিয়ে এনেকুৱা ধৰণৰ মন্তব্য মুখ্যমন্ত্ৰীয়ে কৰিছিল আৰু মুখ্যমন্ত্ৰীৰ ওপৰত ৰাইজৰ আস্থা আছে ন্যায়ালয়ৰ ওপৰত ৰাইজৰ আস্থা আছে যে জুবিন গাৰ্গক কিদৰে আৰু মুখ্যমন্ত্ৰীয়ে যেটো হত্যাৰ কথাটো কৈছিল হত্যাৰ প্ৰসংগটো মুখ্যমন্ত্ৰীয়ে কৈছিল যে জুবিন গাৰ্গক হত্যা কৰা হ'ল এটা প্ৰশ্ন হৈছে যে জুবিন গাৰ্গক কোনে হত্যা কৰিলে কেনেকৈ হত্যা কৰিলে কিয় হত্যা কৰিলে এটো কিমান দিনৰ পৰা তেওঁলোকে পৰিকল্পনা কৰিছিল সকলো চাৰ্জশিটখনত থাকিব নাথাকে হেতু ৮ ডিসেম্বৰে আমি ৰখিব লাগিব কিন্তু তাৰ আগতে ৰখি না যাব লিখিবলৈ বন্ধ নকৰিব #justice4jubin garg এটো জুবিন ফ্যান ক্লাবৰ ফালৰ পৰা অনুৰোধ কৰিছে অসমবাসী ৰাইজে লিখি আছে মই এই কাৰণে কৈছো যে অসমবাসী ৰাইজে এই #justice4jubin garg এই ট্যাগলাইনটো বহুতে লিখিব জনা নাই কিছুমানে এটো হ্যাশট্যাগটো দি বাকিখিনি একেলগে নিলিখে তাৰ কাৰণে হেতু তাত এড হোৱা নাই তেনেকৈ বহুত মানুহে লিখি আছে বহুত মানুহে লিখাটো অথলৈ গৈছে কিন্তু তাৰ পাছতো এই ট্যাগলাইনটোৱে গৈ 6 মিলিয়ন হোৱাৰ দিশত আগবাঢ়িছে কিছু সময় আছে হয়তো জুবিন অনুৰাগীসকলে অহৰহ লিখি আছে মোৰ লাইভটোতে মই লিখিছো প্ৰায় 5 কৰৰৰ অধিক লোকে #justice4jubin garg লিখিছে লিখি থাকক প্ৰিয় শিল্পীজনৰ মৃত্যুৰ কাৰণ আমি জানিব লাগিব কেনেকৈ মানুহজন নাইকিয়া হৈ গ'ল কিয় নাইকিয়া হৈ গ'ল কোনে তেওঁক হত্যা কৰিলে কেনেকৈ হত্যা কৰিলে কিমান দিনৰ পৰা এই পৰিকল্পনা কৰিছিল ডাঙৰ ডাঙৰ মানুহৰ হাত আছে নেকি ইয়াত জুবিন গাৰ্গৰ কাৰোবাৰ ষড়যন্ত্ৰৰ বলি হ'ল নেকি এনেকুৱা বহু প্ৰশ্ন আছে সেই প্ৰশ্নৰ উত্তৰ কিন্তু অসমবাসী ৰাইজে বিচাৰি আছে কিন্তু ছমাহ হৈ যোৱাৰ পাছতো ছমাহ 60টা দিন পাৰ হৈ যোৱাৰ পাছতো কিন্তু এই ধৰণৰ আমি খবৰ এতিয়ালৈকে একো এটা ৰহস্য উদ্ঘাটন হোৱা নাই 6 মিলিয়নৰ দিশে আমি আগবাঢ়িছো #justice4jubin garg লিখি আছে লিখি থাকক এইখন ডিজিটেল আন্দোলন চলি থাকক আৰু গৰিমা শইকীয়া গাৰ্গে আন্দোলনখন আৰম্ভ কৰিছিল তেওঁ সকলোকে অনুৰোধ কৰিছিল আহ্বান জনাইছিল যে আপোনালোকে লিখি থাকক #justice4jubin garg আৰু গৰিমা শইকীয়া গাৰ্গৰ কথা লিখিছে আৰু তেওঁলোকৰ পৰিয়ালে ইটোৰ পিছত হিটো আবেগিক পোষ্ট দি আছে যে কেনেকৈ নাইকিয়া হৈ গ'ল পানী বৰঠাকুৰৰ ফালৰ পৰা মন্তব্য আহিছে তেওঁলোকে সেইদিনাখন শিল্পী সমাজৰ যেটো সানমাৰীৰ অনুষ্ঠান পাতিছিল তাতো পানী বৰঠাকুৰ এটা অত্যন্ত আবেগিক মন্তব্য কৰিছে তেওঁ কৈছে যে 60টা দিন অতিক্ৰম কৰিলে দুমাহ পাৰ হ'ল এতিয়াও নাজানো যে দাদাৰ কি পৰিস্থিতিত মৃত্যু হ'ল দাদা কেনেকৈ নাইকিয়া হ'ল এয়া হৈছে এগৰাকী দুৰ্ভগীয়া ভগ্নীৰ মন্তব্য গৰিমা শইকীয়া গাৰ্গ কিছু অসুস্থ কাৰণ প্ৰাণৰ আটাইতকৈ ভাল পোৱা মানুহজনক হেৰুৱাইছে অসমৰ আটাইতকৈ ডাঙৰ সম্পদটো হেৰাই গ'ল এই বৰ্তমান সময়ত আৰু তাৰ পাছতো তাকো ৰহস্যজনকভাৱে তেওঁলোকে নাজানে কাৰো তাত কি হ'ল কাৰণ তেওঁলোকৰ লগত যোৱা আটাইখিনি মানুহে মিছা কথা ক'লে আৰু হেওতেকৈ জুবিন গাৰ্গৰ যি আৰ্থিক লেনদেনৰ দিশটো আমি দেখিলো তাৰ পৰা এটা কথা গম পাব পাৰি যে জুবিন গাৰ্গক জীয়াই থকা অৱস্থাত একাংশই লুটিপুটি খাইছিল আৰু খোৱা কিজন হৈছে তেওঁ গটাই দিয়া মানুহকেইজন সিদ্ধাৰ্থ শৰ্মা শ্যাম কানু মহন্তৰ দৰে একাংশ বেপাৰী মানুহ আছে তেওঁলোকে জুবিন গাৰ্গক ব্যৱহাৰ কৰিলে আৰু ব্যৱহাৰ কৰি এই জীৱিত অৱস্থাত তেখেতক লুটিপুটি খালে আৰু অৱশেষত ছিংগাপুৰৰ সেই সাগৰলৈ নি তেওঁক খসাকৈ তেওঁলোকে জানি বুজি হত্যা কৰিলে নেকি এতিয়াও মানুহে প্ৰশ্ন কৰে যে ছিংগাপুৰ অসম এছ'চিয়েশ্যনৰ মানুহসকলক কি কাৰণত আটক কৰা নহল হেতু এতিয়া ৰহস্যৰ আৱৰ্তত আছে তন্ময় ফুকন অভিমন্যু তালুকদাৰ তেওঁলোকৰ কথা আহিব তেওঁলোকে নিজে ইয়ালৈ আহিবও তেওঁলোকে বিচৰা নাছিল তেওঁলোকক সমন জাৰি কৰিব লগা হ'ল তাৰ পিছত তেওঁলোক আহিলে ৱাজিদ আহমেদ বুলা এজনটো নাহিলে কিন্তু তেওঁলোকৰ কথা নকওঁ ইয়ট কেপ্টেইন কিজনৰ মন্তব্য ল'বৰ কাৰণে আমাৰ ইয়াতে যি মুন্না প্ৰসাদ গুপ্তা আৰু অৰুণ গোয়েল দুজন এছআইটিৰ সদস্য তালৈ গৈছিল হেবোৰ মন্তব্য আহিছে সকলো এছআইটিৰ যিখন চাৰ্জশিট আছে তাত দাখিল কৰিব 8 ডিসেম্বৰৰ ভিতৰত কিন্তু এই আন্দোলনটো অব্যাহত থাকক #justice4jubin garg আজি নিশাৰ ভিতৰতে হ'বগৈ 6 মিলিয়ন ধন্যবাদ